পৰিধি শৰ্মা দেখিছে বুলি ভাবিছোঁ আৰু ধ্ৰুৱজ্যোতি শইকীয়া আৰু পৰিধি শৰ্মাৰ নামটো লোৱাত হয়তো মোক মানুহ এটা চিনি নাপায় কিন্তু মই ভাবিছোঁ প্ৰথম ক্ৰেডিটটো দিছোঁ মই পৰিধি শৰ্মাকে আৰু পৰিধি শৰ্মাক দিছা তোমাৰ ইমান চৰ্চিত হ'ল সেয়া সহায়হে কৰিলে নি তোমাক সহায়হে কৰিলে নি সেইখিনি মই সহায় বুলি ভাবোঁ ৰাইজে যিখিনি সমালোচনা কৰিলে সেয়া মই আশীৰ্বাদ বুলি গণ্য কৰিছোঁ আশীৰ্বাদ বুলি গণ্য হয় আৰু অনাগত দিনত তুমি কি ধৰণে আগবাঢ়িবা অনাগত দিনত এতিয়া দিখৌমুখ গ্ৰাম পঞ্চায়তৰ অধীনত যিখিনি দৰিদ্ৰ মানুহৰ কাৰণে আঁচনি আহে সকলো আঁচনি যাতে প্ৰতিজন দৰিদ্ৰ লোকে যাতে সমানভাৱে পায় তাৰ ওপৰত চকু ৰখাৰ উপৰিও দুৰ্নীতি যদি কিবা কিবি অনিয়ম সংগঠিত হয় সেই অনিয়মখিনিৰ কাৰণে মাত মাতি যাম আৰু মোৰ কলমটো চলাই যাম সমানে সমানে তোমাক আমি জনামতে কংগ্ৰেছৰ সমৰ্থন আছিলে তোমাৰ কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ সমৰ্থন আছিলে দুই দলৰ সদস্যসকল আৰু দুই দলৰ দাদা বাইদেউসকল মানে যিখিনি মোক সহায় কৰিলে তাৰ কাৰণে সেই দুই দলৰ ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ সকলোলৈকে মই কৃতজ্ঞতা জনাইছোঁ আমি দেখুৱাই আছো যে পৰিধি শৰ্মা সেই লিখাসমূহ বন্ধ অনাগত দিনত লিখাখিনি বন্ধ নহয় এইটো লাগিলে এইটো মোৰ ছেকেণ্ড কিন্তু মোৰ লিখাটো প্ৰথম কথা কলম যাতে মোৰ থমকি নৰয় সেইটোৱে মোৰ প্ৰথম কথা ৰাইজৰ হৈ কাম কৰি যাব ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগে লগে লিখা মেলাও চলাই যাম যিখিনি সমালোচনা কৰিলে সেই সকলো সমালোচনাকে মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ যাতে কোনটো মানুহ 100% শুদ্ধ নহয় আৰু এইডোখৰতে কওঁ মই আব্দুল কালামে এষাৰ কথা কৈছিলে যে যিদিনাৰ পৰাই তুমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ল'বা সেইদিনাৰ খনি পাই তুমি ৰাইজৰ অপ্ৰিয় হৈ পৰিবা আৰু সেইটোকে মই কিছু ক্ষেত্ৰত অনুভৱ কৰিছোঁ মই পালোঁ 144 আপোনাৰ 344টা ভোটৰ ভিতৰত আৰু বিপক্ষ দুগৰাকী কেণ্ডিডেট এগৰাকীয়ে পাইছে 86 এগৰাকীয়ে পাইছে 92 সেয়া আৰু এয়া আছিলে ডক্টৰ পৰিধি শৰ্মা ছদ্ম নামেৰে বৌদ্ধিক মহলত চৰ্চিত হৈ পৰা প্ৰকৃত নাম ধ্ৰুৱজ্যোতি শইকীয়া আৰু এই ধ্ৰুৱজ্যোতি শইকীয়াই শিৱসাগৰ জিলাৰ যি দিখৌমুখ পঞ্চায়ত আছিলে সেই পঞ্চায়তৰ 6 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁ আজি মাৰিছে শেষ হাঁহি আৰু খবৰ আছিলে শিৱসাগৰৰ পৰা ধ্ৰুৱজ্যোতি শইকীয়া খুব চৰ্চাত আছিলে আমি পুনৰবাৰ ষ্টুডিঅ'লৈ উভতিছোঁ আৰু যিহেতু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি আছে গোটেই পৰ্ব আমি পুনৰ পাৰ্থৰ ওচৰলৈ যাম পাৰ্থ ধন্যবাদ গীতাশ্ৰী নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে পৰিধি শৰ্মা ডক্টৰ পৰিধি শৰ্মা ছদ্মনাম বুলি কোৱা হৈছে গীতাশ্ৰী ছদ্মনাম বহু লোকে লয় ছদ্মনামেৰে সাহিত্য ৰচনা কৰি কালজয়ী সাহিত্য ৰচনা কৰি থৈছে অসমৰ বহুকেইজন স্বনামধন্য সাহিত্যিকে কিন্তু ডক্টৰ পৰিধি শৰ্মা নাম লৈ ধ্ৰুৱজ্যোতি শইকীয়াই ফেচবুক একাউণ্ট খুলিছিলে বহু বুদ্ধিজীৱী জ্যেষ্ঠ সাংবাদিকৰ সৈতে নাৰী কণ্ঠত বহু ঘণ্টা ধৰি কথা পাতিছিলে সেয়া হৈছে পৰিধি শৰ্মাৰ ছদ্মনামৰ সন্মুখত আকৌ তেওঁ PhD ডিগ্ৰীটিও লগাইছিলে বাৰু যি কি নহওক তেওঁ আজি জয়ী হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছে সমৰ্থন দিছে এক প্ৰকাৰ ধ্ৰুৱজ্যোতিয়ে প্ৰবঞ্চনা কৰিছিলে আৰু ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ অধ্যাপক বুলিও তেওঁ নিজকে ৰাইজৰ মাজত আগবঢ়াই দিছিলে গতিকে তেনেস্থলত এক প্ৰকাৰ প্ৰবঞ্চনা কৰিছিল বুলিয়ে ক'ব পৰা যায় যি কি নহওক কংগ্ৰেছৰ সাইজুদ্দিন আহমেদো আমাৰ সৈতে সংযুক্ত হৈছে কথা পাতিম আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ স্থিতি আজি কেনে আপোনালোকে বিগত সময়ত কংগ্ৰেছ যদি পৰাজিত হয় বিপৰ্যয় হয় কংগ্ৰেছৰ ইভিএমক দুখ দিয়ে কিন্তু এইবাৰ ইভিএমক দুখ দিয়াৰ অৱকাশ নাই কাৰণ বেলট পেপাৰত কাউণ্টিং হৈছে আৰু দ্বিতীয়তে ৰাইজৰ দলে বাৰম্বাৰ আপোনালোকক আহ্বান জনোৱাৰ পিছতো আপোনালোকে কিন্তু এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল 2026 লৈ আৰু 8 মাহ 10 মাহ বাকি আছে তেনেস্থলত কি লক্ষ্য আগত ৰাখি আপোনালোক আগবাঢ়িছে প্ৰথমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা মানে যিটো চৰকাৰে যি পঞ্চায়ত অনুষ্ঠিত কৰিলে সেই পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰাৰ আগৰ কাহিনীবিলাক যদি বা প্ৰেক্ষাপটবিলাক যদি চায় তেতিয়াহ'লে আপুনি অনুভৱ কৰিব পাৰিব কি কেনেকুৱা পৰিৱেশত কেনেকৈ পৰিস্থিতিত যিহেতু চৰকাৰে প্ৰায় 1 বছৰতকৈ বেছি সময় পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিমকৈ টাইম মানে পাৰ কৰিছিলে অৱশেষত বিৰোধী দল বিশেষকৈ কংগ্ৰেছ আৰু অন্যান্য দলৰ হেঁচাত পৰি বিজেপি চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছৰ পৰাই যি ধৰণে প্ৰশাসন আৰক্ষী বিভাগ নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি চৰকাৰ পক্ষই যেনেকুৱা জোৰ জুলুম ভয় ভাবুকিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে তৎসত্ত্বেও বিৰোধী দল কংগ্ৰেছে আপুনি দেখা পাইছে কংগ্ৰেছৰ যে জেডপিচিৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থী কিন্তু কম নহয় এটা কথা আমি সকলোৱে জানো যে 400 জেডপিচিৰ কিমান প্ৰাৰ্থী দিছিলে কংগ্ৰেছে 397 জেডপিচিৰ একজেক্ট সংখ্যাটো মই এতিয়া পাহৰি গৈছোঁ যিয়ে নহওক
এই পঞ্চায়তত মানে যিটো মই কৈ আছিলোঁ যে ইমান ভয় ভাবুকি আৰু মানে প্ৰতিকূলতাৰ মাজতো বিৰোধী পক্ষ হিচাপে কংগ্ৰেছে যেনেকুৱা ধৰণে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে আৰু ফলস্বৰূপে দেখা পাইছে নিশ্চিতভাৱে ভয় ভাবুকি কেনেদৰে দিছিলে বিজেপিয়ে কি ভয় দিছিল কি ভাবুকি দিছিল চাওক মানে ঘৰে ঘৰে গৈ আমাৰ পঞ্চায়ত আমাৰ যিসকল প্ৰাৰ্থী আছিলে আপোনালোকেও বাতৰি পৰিৱেশন কৰিছিলে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আৰক্ষীয়ে ঘৰত গৈ ভাবুকি দিছিলে বা মানে নমিনেশ্যন উইথড্ৰ কৰিব লাগে বা নমিনেশ্যন পেপাৰ দাখিল কৰিব নালাগে বা একাংশ বিৰোধী বিজেপি মানে চৰকাৰী যিসকল বিধায়ক আছে উদাহৰণস্বৰূপে মই চতিয়াৰ বিধায়কৰ কথাই ক'ম তাতে যিসকল আমাৰ প্ৰাৰ্থী আছিলে তেওঁলোকক কেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিলে এনেকুৱা গোটেই অসম জুৰি আপোনালোকে অভিযোগ ক'ত দিছিলে আমি অভিযোগ নিৰ্বাচন আয়োগকো দিছোঁ ইলেকশ্যন মানে আৰক্ষী সঞ্চালক প্ৰধানকো দিছোঁ আপুনি নিজেই জানে আমাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল নাই পদক্ষেপ গ্ৰহণ কৰিলেতো এই অৱস্থা নহ'লেহেঁতেন আমাৰ অভিযোগেই তেওঁলোকে গ্ৰহণ কৰিব নোখোজে আমি আৰক্ষী সঞ্চালক প্ৰধানৰ অফিচত যাওঁতেও বাটতেই তেওঁলোকে বাধা প্ৰদান কৰিছিল আপোনালোকে সংবাদ পৰিৱেশন কৰিছে সেয়া গতিকে এনেকুৱা পৰিস্থিতিটো কংগ্ৰেছৰ পক্ষে যে মানুহে ভোট প্ৰদান কৰিছে সেয়াই প্ৰমাণ কৰে যে অসমৰ জনসাধাৰণ ভোটাৰ ৰাইজ কিন্তু চৰকাৰৰ শেষ হোৱা নাই এটা কথা আপুনি কৈছে যে কংগ্ৰেছে কেনেকুৱা আগত দিনত কেনেকুৱা এয়া চাওক বিৰোধী দল সাধাৰণতে পঞ্চায়ত বা স্থানীয় নিকায় নিগমৰ নিৰ্বাচনসমূহত এইটো দেখা কথা যে সদায় চৰকাৰ পক্ষৰ লগত থাকে কিন্তু তাৰ পিছতো আজি যদি আপুনি ফলাফল দেখা পাইছে এইটো সম্পূৰ্ণ নহয় প্ৰাৰম্ভিক ফলাফল বেলটত গণনা কৰিবলৈ বহুত বাকী থাকে তৎসত্ত্বেও কিন্তু আপুনি তেওঁলোক 150 আপোনালোকে আশাব্যঞ্জক ফলাফল দেখুৱাইছে বুলি কৈছে কিন্তু ইয়াতো এটা কথা হৈছে কংগ্ৰেছে যি আশাব্যঞ্জক ফলাফল দেখুৱাইছে সেয়া সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতহে দেখুৱাইছে বিজেপিৰ মেধি ডাঙৰীয়া অলপ সময়ৰ আগতে কৈ গ'ল বিশেষকৈ মেজৰিটি যিবোৰ সংখ্যাগৰিষ্ঠ লোকসকলৰ অঞ্চল বা মূলসুঁতিৰ অঞ্চল বুলিও তেওঁ কৈছে সেই শব্দটো ব্যৱহাৰ কৰিছে মূলসুঁতিৰ অঞ্চলসমূহত কিন্তু বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ লোক নাছিল বুলি তেওঁ কৈছে তাকে মই কৈ আছোঁ মূলসুঁতি আৰু মানে গাইহতি কি বুজাইছে মই নাজানো কিন্তু গোটেই অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ যে আপুনি যদি তেখেতৰ শব্দ ভাষাত যদি কয় মূলসুঁতিৰ সেই অঞ্চলসমূহত আমাৰ দলীয় প্ৰাৰ্থীসকলক কেনেকুৱা ধৰণৰ ভয় ভাবুকি প্ৰদান কৰা হৈছিলে ঘৰে ঘৰে গৈ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ হেঁচা তাৰ পৰিপ্ৰেক্ষিতত আমাৰ প্ৰাৰ্থীসকলে বহুতে নিজৰ জীৱনৰ প্ৰতি শংকাত তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰাও বিৰত আছিলে গতিকে এইটো ক'ব নোৱাৰিব যে আপুনি মূলসুঁতিত মানে আপুনি নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰক দেখা যাব কিমান নিৰপেক্ষ মই ললো কিন্তু আৰু এটা গীতাশ্ৰী আপোনাকো মই এংগেজ কৰিব বিচাৰিছোঁ বিশেষকৈ আমি কমল মেধিও আছে মই আপোনাৰ পলিটিকেল প্ৰত্যুত্তৰ ল'ম আপোনাৰ পৰা কিন্তু যিহেতু আমি অৱকাশ পাইছোঁ ডক্টৰ পৰিধি শৰ্মাৰ ছদ্মনামেৰে এজন ব্যক্তিয়ে আজি নিৰ্বাচন জয়ী হ'ল গীতাশ্ৰী আপুনি কি ভাবে তেওঁ ডক্টৰ পৰিধি শৰ্মাৰ নাম লৈ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ যুৱকজনে নাৰী কণ্ঠৰে অসমৰ বুদ্ধিজীৱী মহলৰ সৈতে বিভিন্ন ঘণ্টাই কথা পাতিলে আৰু তাৰ সমান্তৰালকৈ তেওঁ বাতৰি কাকতত প্ৰবন্ধ লিখিলে তত্ত্বগধুৰ ফিজিক্সৰ তত্ত্বগধুৰ প্ৰবন্ধ লিখিলে গতিকে তেনেধৰণৰ এই হয় ভাস্কৰ ওচৰলৈ যাব আপুনি কিন্তু আপুনি কি মন্তব্য কৰিব নিশ্চয় এই মুহূৰ্ততো তেওঁ জয় হৈ আহিছে বা যি তেওঁ কৈছে যে ৰাইজৰ দলৰ সমৰ্থনত কংগ্ৰেছৰ সমৰ্থনত তেওঁ জয়লাভ কৰি আহিছে এতিয়া তেওঁৰ সেই কথা বতৰাবোৰ আচলতে কি ধৰণৰ হ'ব ইয়াৰ পিছত সেয়া নিশ্চয়কৈ কিন্তু এটা কথা নিশ্চিত যে তেওঁ সেই PhD কৰা বা তেওঁ সেই ডক্টৰ লিখা সন্মুখত সেই কথা বতৰাবোৰ কিন্তু সেই প্ৰবঞ্চনাৰ প্ৰসংগটো ইয়াত সেই চেকাটো কিন্তু নাযাব যি নহওক আমি আহি আছোঁ এই প্ৰসংগটোলৈ কিন্তু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হ'ম ভাস্কৰ জ্যোতি শইকীয়া আমাৰ সৈতে সংযুক্ত হৈছে বেবেজিয়াৰ পৰা ভাস্কৰ হয় গীতাশ্ৰী ইতিমধ্যে আজি যি ভোট গণনা সেই ভোট গণনা চলি আছে মই বৰ্তমান উপস্থিত আছোঁ ৰহা সমজিলাত আচলতে ৰহাত পোনপ্ৰথমবাৰৰ বাবে যিহেতু সমজিলা কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ইয়াত ভোট গণনা প্ৰক্ৰিয়া চলিছে আৰু বৰ্তমান যি ৰহা কলেজত বৰ্তমান ভোট গণনা প্ৰক্ৰিয়া চলি আছে যিহেতু ইয়াতে 27খন গাঁও পঞ্চায়ত আৰু 4টা জিলা পৰিষদৰ ভোট গণনা চলি আছে আৰু পুৱা 8 বজাৰ পৰাই ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বৰ্তমানো চলি আছে কিন্তু প্ৰতিকূল বতৰ হোৱাৰ বাবে কিছু ক্ষেত্ৰত আজি আচলতে দেৰি হৈছে বুলি ক'ব লাগিব কিন্তু তাৰ পৰিপ্ৰেক্ষিততো এতিয়া ভোট গণনা প্ৰক্ৰিয়া চলি আছে মই ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু মই কৈছোঁ যে কেইবাটাও ৱাৰ্ড মেম্বাৰ ইতিমধ্যে ইয়াতে জয়ী হৈছে বুলি জানিব পৰা গৈছে আমচৈ গাঁও পঞ্চায়তৰে হওক বা বিভিন্ন গাঁও পঞ্চায়তৰ কেইবাটাও ৱাৰ্ড মেম্বাৰ নিৰ্দলীয় প্ৰাৰ্থী যিসকল বৰ্তমান জয়ী হৈছে আৰু তাৰ লগে লগে ক'ব লাগিব যে পোনপ্ৰথমবাৰৰ বাবে যি ৰহা সমজিলাত এই ভোট গণনা চলি আছে সেই ভোট গণনাত এতিয়া ব্যাপক আচলতে প্ৰাৰ্থীসকলো ধৰি লওক আৰু প্ৰাৰ্থীসকলৰ লগতে
সকলো ব্যাপক উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। মই কথা পাতিব বিচাৰিম যিহেতু দলীয় সমৰ্থক সকলো আছে। পোনপ্ৰথমবাৰৰ বাবে ৰহা সমজিলাত ভোট গণনা হৈছে। আচলতে এবাৰ আমাৰ খুব গৌৰৱৰ কথা। ৰহা সমজিলাত আমাৰ প্ৰায় ২৭টা গাঁও পঞ্চায়তে আজি 4টা জিলাবোৰ হৈ গঠিত। আজি আমি ইয়াত ভোট দি নিজৰ জেগাত ভোট দি আজি ৰহাৰ সমষ্টিতে আমি ইয়াতে কাউণ্টিঙৰ যি ব্যৱস্থা কৰিলে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ৰহা সমষ্টিবাসী ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইয়াৰ পৰা আমি যোৱাটো খুব নগাঁৱলৈ যোৱাটো প্ৰায় 30 কিলোমিটাৰ। তাত থকা খোৱা মেলা খুব অসুবিধা হয়, কিন্তু আমি এইটো কাৰণে গৌৰৱান্বিত একদম সময়মত আহি আমি ৰাতিপুৱা আজি উপস্থিত হৈছোঁ। গতিকে ইয়াৰ কাৰণে আমি মাননীয় অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৱা 8 বজাৰ পৰা ইয়াত পুৱা 8 বজাৰ পৰা ভোট গণনা বতৰৰ বাবে অকণ দেৰি হৈছে। অলপ দেৰি হৈছে, প্ৰায় 9মান বাজিছে। প্ৰতিকূল বতৰ, বিশেষকৈ ৰাতিপুৱা পুৱা ভাগতো খুব ধুমুহা। গতিকে এই ক্ষেত্ৰত মানুহৰ সঁহাৰি যথেষ্টখিনি ভাল। কেনেকুৱা দেখিছে পৰিৱেশ আচলতে কেনেকুৱা? পৰিৱেশটোতো ইয়াত দেখিছোঁতো প্ৰায় আজি এতিয়া 2টা গাঁও পঞ্চায়ত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দখলত ৱাৰ্ড মেম্বাৰ সহ আমাৰ আজি পঞ্চায়ত গঠন কৰিবলৈ গৈ আছে। আশা ৰাখিছোঁ যে যিকেইটা পঞ্চায়ত আছে গোটেইকেইটা পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টীৰ দখল কৰে। বৰ্তমান কিমান পাৰ্চেণ্টেজ হৈছে ইয়াতে ভোট গণনাটো প্ৰায় 4টা গাঁও পঞ্চায়ত এতিয়া 27টাৰ ভিতৰত 4টা গাঁও পঞ্চায়ত ইতিমধ্যে কাউণ্টিং চলি আছে। জিলা পৰিষদসমূহ আজি ওলোৱাৰ সম্ভাৱনা আছে? আজি ওলোৱাৰ সম্ভাৱনা নাই। ৰাতি প্ৰায় প্ৰায় 5 বাজি যাব অহাকাইলৈ। হয়, প্ৰাৰ্থীসকল যথেষ্ট উৎসাহিত থাকিও ভাল হৈছে। আজি ৰাইজৰ লগত পৰিৱেশ আপোনালোকে দেখিছে, খুব উৎসাহিত ৰহাত হোৱাৰ কাৰণে বিশেষকৈ একদম ভাল হৈছে। ধন্যবাদ। এয়া আছিলে আচলতে দলীয় সমৰ্থকসকল আৰু সকলোৱে কৈছে যে ৰহাত যিহেতু হৈছে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ৰহাত এইবাৰ হৈছে আৰু তাৰ বাবে তেওঁলোক উৎফুল্লিত হৈ পৰিছে। মই দেখুৱাইছোঁ প্ৰাৰ্থীসকলো আচলতে আহি আছে এনেদৰে, যিহেতু তেওঁলোকে উৎসাহিত, তেওঁলোকে ফলাফল ল'বলৈ আহিছে। আপুনি কিহৰ পৰা খেলিছে? মই ৱাৰ্ড মেম্বাৰ খেলিছোঁ, দক্ষিণ জেগেল। কেনেকুৱা মনটো কেনেকুৱা লাগি আছে? ভালেই লাগি আছে। কি হ'ব আচলতে ফলাফল? ফলাফল ৰাইজেতো দি আহিছে, ইয়াত মানে গম পোৱা যাব কি হ'ব। কিমান সময়ৰ পিছত আপোনাৰ ফলাফল কিমান ওলাইছে? নাই, আমাৰ বাইপজীয়া চলি আছে। পঞ্চায়ত দক্ষিণ জেগেল। শুভেচ্ছা থাকিলে। আপুনি? মই দক্ষিণ জেগেল গাঁও পঞ্চায়ত। এনেকুৱা ফলাফলৰ আশা? ফলাফল ভাল হ'ব লাগে। এতিয়ালৈকে আপোনালোকৰ আৰম্ভ হৈছে নেকি? নাই, আৰম্ভ হ'ব আৰু নেক্সট 12 বজিয়া হৈ আছে। নেক্সট আমাৰ দক্ষিণ জেগেল হ'ব। কেনেকুৱা লাগিছে ৰহাত প্ৰথমবাৰৰ বাবে ভোট গণনা? খুবেই ভাল লাগিছে, কাৰণ আমি নিশ্চয় আমি পুনৰবাৰ আহিম আপোনাৰ ওচৰলৈ। ৰহাত প্ৰথমবাৰৰ বাবে এই প্ৰক্ৰিয়াটো তেওঁলোকে এই ধৰণে এংগেজ হৈছে। আমি পুনৰ আহি আছোঁ। সেয়া ৰহাৰ খবৰ আমি দি যাম। তিতাবৰৰ কিছু শেহতীয়া আপডেট। তিতাবৰৰ পৰা অনমোল যাদৱ আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে। অনমোল। হয়, চাওক, তিতাবৰ বিশেষকৈ সকলো অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে, কাৰণ তিতাবৰ আপোনাৰ কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি হৈছে আৰু এইবাৰ পদুম ইয়াত ফুলিছে বুলি আমি জানিব পাৰিছোঁ। বিশেষ সমষ্টিসমূহত আমি তিতাবৰৰ কংগ্ৰেছৰ দখলত থকা বুলি কওঁ, কিন্তু পদুম যথেষ্ট অগ্ৰগতি হৈছে। সমৰ্থ পাৰ্টীসকলে কি ক'ব আজি আপোনালোকক কেনেধৰণে? চাওক, ৰাইজে কয় মানে তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি কয়, কিন্তু সেইটো আজি আমাৰ পঞ্চায়ত নিৰ্বাচনত যিটো তৃণমূল পঞ্চায়ত নিৰ্বাচনত ইয়াত আমি দেখিবলৈ পাইছোঁ যে ৰাইজে সেয়া এটা মিছা যে কংগ্ৰেছৰ দুৰ্গ নহয়, এই আজি আমাৰ প্ৰথম ৰাউণ্ডতে এটা পৰিলক্ষিত হৈছে। যিহেতু আমি নতুনকৈ তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ, আমি যোৰহাটৰ পৰা আহিছোঁ, মৰিণীৰ পৰা আহিছোঁ। ফলাফল জানিম, কৰঙাত 10টা বিজেপি দখলত। হয়, কৰঙা আমাৰ কৰঙা জিলা পৰিষদৰ আৰু ঠেঙাল জিলা পৰিষদৰ দুখন জিলা পৰিষদৰ আমাৰ মণ্ডলৰ পৰা আমাৰ 56 নং দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ পৰা 10টা ৱাৰ্ডতে আমাৰ যিসকল আমাৰ দলীয় ছাপৰ্টত যিসকল নিৰ্দলীয় প্ৰাৰ্থী, যিহেতু এইবাৰ ৱাৰ্ড সদস্যসকল নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু আমাৰ দলৰ ছাপৰ্টত আছে তেওঁলোকে। আমি 10টা ৱাৰ্ডে আমি দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু আঞ্চলিক পঞ্চায়তৰ ছিটটো আমি বিজেপিৰ দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু জিলা পৰিষদো আমি লিড লৈছোঁ। ঠিক তেনেকৈ চিনামৰা বাগিচা গাঁও